যদি 30 মেৰ ভিতৰত সিদ্ধান্ত নহয় 1 জুন তাৰিখৰ পৰা মই আৰু ঘৰলৈ ঘূৰি নাহো মুকলি মনেৰে ৰাইজৰ দলৰ সভাপতি হিচাপে মই কংগ্ৰেছ দলৰ প্ৰতি এটা আহ্বান জনাব খুজিছো যে এতিয়া আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে আমি কোনো ধৰণৰ বিতৰ্ক কৰিব নোখোজো ইলেকশ্যনৰ সময়ত আমাৰ যিবিলাক বিতৰ্ক হ'ল কংগ্ৰেছ দলৰ পিনৰ পৰাও সভাপতি ভূপেন বৰা ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া বৈদ্যুৎ বৰদলৈ ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া তেওঁলোকৰ ৱৰ্কিং প্ৰেচিডেণ্ট আটাইবিলাকে আমাক সমূহীয়াভাৱে আক্ৰমণ কৰিছিলে আমিও প্ৰত্যাক্ৰমণ কৰিছিলো এটো আছিল আজিৰ যিটো পঞ্চায়ত নিৰ্বাচনত শেষ ভোট হৈছে সেই নিৰ্বাচনৰ এটা অংশ তেওঁলোকৰ প্ৰয়োজন হৈছিল তেওঁলোকে আমাক আক্ৰমণ কৰিছিল গতিকে এটো আমি একো বেয়া ভাবেৰে লোৱা নাই আজিৰ দিনটোৰ পৰা আমি কংগ্ৰেছ দলৰ প্ৰতি আক্ৰমণ প্ৰত্যাক্ৰমণ সম্পূৰ্ণৰূপে বন্ধ ৰাখিছো আজিৰ পৰা আমি এটাই আশা কৰিছো যে কংগ্ৰেছ দলে অতি সোনকালে 2026 চনৰ নিৰ্বাচনৰ কাৰণে বিৰোধী ঐক্যমঞ্চ গঠনৰ প্ৰস্তুতি মীমাংসা কৰিব আমি ৰাইজৰ দলে অহা 30 মে তাৰিখলৈকে অপেক্ষা কৰিম যাতে কংগ্ৰেছ দলে মিত্ৰতা সন্দৰ্ভত এটা স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰে অহা 30 মেৰ ভিতৰত যাতে মিত্ৰতা সন্দৰ্ভত এটা স্থিৰ সিদ্ধান্ত হয় ইতিবাচক সিদ্ধান্ত হয় যে কোন দলে ক'ত খেলিব আৰু কেনেকৈ আমি বিজেপিক পৰাভূত কৰিব পাৰিম সাম্প্ৰদায়িক ফেচিবাদী দেশ বিক্ৰী কৰা বিজেপি আৰু দেশৰ বস্তুৰ মূল্য বৃদ্ধিৰে সমগ্ৰ ভাৰতবাসীক একদম শেষ কৰি দিয়া বিজেপিক আমি কেনেকৈ শেষ কৰিব পাৰিম আৰু দেশৰ ব্যৱসায় বাণিজ্য সম্পূৰ্ণৰূপে শেষ কৰি দিয়া বিজেপিক আমি কেনেকৈ এবাৰ শাসনৰ পৰা খেদিব পাৰিম সেই সম্পৰ্কে আমি স্থিৰ সিদ্ধান্তত উপনীত হ'ব লাগে কংগ্ৰেছ দল ৰাইজৰ দল আৰু অন্যান্য যিবিলাক দল আছে সকলো দলে মিলি আমি 2026 চনৰ নিৰ্বাচন খেলিব লাগে আৰু সেইকাৰণে অহা 30 মে তাৰিখলৈকে আমি মুকলি মনেৰে ৰৈ থাকিম যে কংগ্ৰেছৰ লগত আলোচনা হৈ আমাৰ শেষ সিদ্ধান্ত হ'ব কিন্তু যদি 23 মেৰ ভিতৰত সিদ্ধান্ত নহয় 1 জুন তাৰিখৰ পৰা আমি সমগ্ৰ অসম জুৰি ৰাইজৰ দলে নিজাববীয়াকৈ বিজেপি বিৰোধী অভিযান আৰম্ভ কৰিম 2026 চনৰ নিৰ্বাচনৰ কাৰণে আমাৰ অভিযান আৰম্ভ হ'ব 1 জুন তাৰিখৰ পৰা মই আৰু ঘৰলৈ ঘূৰি নাহো যেতিয়ালৈকে নিৰ্বাচন শেষ নহয় আমি প্ৰতিটো সমষ্টি 126টা বিধানসভা সমষ্টিলৈ যাম 126টা বিধানসভা সমষ্টিৰ ৰাইজক লগ ধৰিম 126টা বিধানসভা সমষ্টিৰ ৰাইজক বিজেপি দলৰ দেশ বিৰোধী জাতি বিৰোধী জনগণ বিৰোধী যিবিলাক কামকাজ সেই সম্পৰ্কে সচেতন কৰিম আৰু আমি নিৰ্বাচনৰ কাৰণে ৰাইজক প্ৰস্তুত কৰিম আমি আশা কৰো যে কংগ্ৰেছ দলে 30 মেৰ ভিতৰত সিদ্ধান্ত ল'ব নহলে কংগ্ৰেছ দলৰ যিটো পৰম্পৰাগত যিটো দস্তুৰ তেওঁলোকে কি কৰে নমিনেশ্যন ফাইল কৰা আগদিনা বা দুদিনৰ আগত ক্যান্ডিডেট ঠিক কৰে হেতু কৰিবলৈ হলে বিজেপিৰ নিচিনা এটা প্ৰফেশনেল দলক পৰাজিত কৰাটো অসম্ভৱ বিজেপিৰ নিচিনা সাংগঠনিক শক্তি থকা আৰু বিজেপিৰ নিচিনা ধনবল থকা বিজেপিৰ নিচিনা বাহুবল থকা আৰু বিজেপিৰ নিচিনা সম্পূৰ্ণ অক্ষত এটা দলক যিকোনো পৰিস্থিতিত ইলেকশ্যন জিকিবলৈ চেষ্টা কৰা এটা দলৰ ক্ষেত্ৰত এনেকৈ আমি অসংগঠিতভাৱে ইনডিসিপ্লিন ভালকৈ নেখেলাকৈ ইলেকশ্যনত জিকাটো সম্ভৱপৰ নহয় সেইকাৰণে আমি আশা কৰিছো যে 30 মেৰ ভিতৰত আমাৰ বুজাবুজি সম্পন্ন হ'ব কোনে ক'ত খেলিম সেইটো ঠিক হ'ব আৰু যদি 30 মেৰ ভিতৰত সিদ্ধান্ত নহয় তেতিয়াহলে আমি ৰাইজৰ দলে নিজাববীয়াকৈ আমাৰ কামকাজ আৰম্ভ কৰিবলৈ বাধ্য হ'ম তাৰ আগলৈকে আমি আন সাংগঠনিক কামকাজবিলাক আমাৰ আভ্যন্তৰীণ কামকাজবিলাক কৰি থাকিম আৰু কংগ্ৰেছ দলৰ প্ৰতি অপেক্ষা কৰি ৰৈ থাকিম আৰু আশা কৰিম যে কংগ্ৰেছ দলে এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব আৰু যদি নলয় তেতিয়াহলে বিজেপিক হৰুৱাবৰ কাৰণে আমি নিজে সিদ্ধান্ত